হ'বলগীয়া বিচিত্ৰানুষ্ঠানলৈ মই বিদ্যালয়খনৰ 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰী এঞ্জেলিনা কাশ্যপ শৰ্মাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। 1940 চনত প্ৰতিষ্ঠা লাভ কৰা উজনি অসমৰ এখনি ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আছে এক বৰ্ণিল ইতিহাস। খেলা ধূলা, সাহিত্য, সংস্কৃতি, তৰ্ক, কুইজ, অভিনয় আদি সকলো ক্ষেত্ৰত প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন স্থানত নিজ নিজ প্ৰতিভাৰ আভাস দাঙি ধৰি আহিছে। আজি আমি বিদ্যালয়খনৰ কেইগৰাকীমান সীমিত ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে আমাৰ বিদ্যালয়খনৰ বিচিত্ৰানুষ্ঠান আৰম্ভ কৰিব খুজিছোঁ বিদ্যালয়ৰ সংগীত পৰিৱেশনৰ যোগেদি। আলোচনা চক্ৰ মই বন্দিতা শৰ্মাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লিপিৰ উদ্ভৱ আৰু লিখিত সাহিত্যৰ আৱিৰ্ভাৱৰ পৰাই গ্ৰন্থ তথ্য আৰু জ্ঞানৰ এক গুৰুত্বপূৰ্ণ উৎস হিচাপে প্ৰাসংগিক হৈ আহিছে। আহকচোন গ্ৰন্থৰ এই প্ৰাসংগিকতাৰ কথা আমি পোনপ্ৰথমে পূৰ্ণিমা শৰ্মাৰ পৰা জানিব বিচাৰিম। পূৰ্ণিমা, তুমি কিতাপ পঢ়ানে? সুপ্ৰভাত। মোক এই প্ৰশ্নটো সোধাৰ বাবে মই বন্দিতা বাক ধন্যবাদ জনাইছোঁ। হয়, মই বহুতো কিতাপ পঢ়িছোঁ। ইয়াৰ ভিতৰত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ মহাদুষ্টৰ দুষ্ট বুদ্ধি, সুনীল গগৈৰ ধুনুহঁতৰ অভিযান আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ীআইৰ সাধু আদি কিতাপ পঢ়ি মই বহুতো জ্ঞান লাভ কৰিছোঁ। ইয়াৰ ভিতৰত সুনীল গগৈৰ ধুনুহঁতৰ অভিযান নামৰ পুথিখনৰ বিষয়ে মই কিছু কথা ক'বলৈ লৈছোঁ। এই পুথিখনৰ মুখ্য চৰিত্ৰ হ'ল ধুনু আৰু ৰীমা। এই পুথিখনৰ বিভিন্ন ক্ৰিয়াকলাপৰ পৰা মই এইটো জানিব পাৰিছোঁ যে বৃক্ষৰোপণ কৰা আৰু বিনা কাৰণত গছ বন কটা বন্ধ কৰা আমি পৰিৱেশ সংৰক্ষণ কৰিবলৈ সক্ষম হৈছোঁ। মোৰ আৰু বহুতো কিতাপ পঢ়িবৰ মন আছে, কিন্তু সময়ৰ অভাৱৰ বাবে মই পঢ়িব পৰা নাই। বিদ্যালয়ৰ পাঠ্যক্ৰম পাঠদানৰ সময়সূচী আৰু বিভিন্ন অসুবিধাৰ বাবে মই আশা কৰাৰ ধৰণে গ্ৰন্থ অধ্যয়নৰ বাবে সময় উলিয়াব পৰা নাই। ধন্যবাদ। হয়, ধন্যবাদ পূৰ্ণিমা। ঠিকেই কৈছা, পাঠ্যপুথিৰ কিতাপৰ মাজতো ছাৰ বাইদেউসকলে দিয়া হোমৱৰ্কৰ মাজত সময় উলিয়াবলৈ কঠিন হৈ পৰে বাৰু। এতিয়া আমি আগবাঢ়িছোঁ আৰোহী শইকীয়াৰ পৰা। জানিব বিচাৰিম যে তুমি কিদৰে সময় ব্যৱস্থাপনা কৰা গ্ৰন্থ অধ্যয়নৰ বাবে? হয় বন্দিতা বা, মোক এই প্ৰশ্নটো সোধাৰ বাবে ধন্যবাদ। মই 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰী হিচাপে কিছুসংখ্যক শিশু পুথি পঢ়িছোঁ। তাৰ ভিতৰত সাধু কিতাপ, আলোচনী, জীৱনী এই কিতাপসমূহ মই বেছিকৈ পঢ়িছোঁ। সাধুৰ ভিতৰত চীন দেশৰ ছোৱালী এই সাধুটোৰ পৰা মই এইটো জানিব পাৰিলোঁ যে মানুহে সদায় মানুহক সহায় কৰিব লাগে আৰু মই মোৰ জীৱনত যিমান পাৰোঁ সিমান মানুহক সহায় কৰিবলৈ চেষ্টা কৰোঁ। আৰু মই কিতাপসমূহ পঢ়িবলৈ বিশেষকৈ দেওবাৰ, শনিবাৰ আৰু চৰকাৰী বন্ধ কেইদিন মই অলপ সময় উলিয়াই কিতাপসমূহ পঢ়িবলৈ চেষ্টা কৰোঁ। আৰু আজিকালি মই শুনা পাইছোঁ যে ইণ্টাৰনেটৰ যোগেদি ই-বুকৰ সহায়ত কিতাপসমূহ পঢ়িব পাৰি। হয়, আজিকালি কিতাপ অনলাইনটো পঢ়িব পাৰি বুলি শুনিছোঁ। এই কথা আমি নিয়ৰিলা শইকীয়াৰ পৰা জানিব বিচাৰিম যে গ্ৰন্থ ছপা আকাৰত থকা গ্ৰন্থ আৰু ই-বুকৰ মাজত কিবা পাৰ্থক্য আছে নেকি? হয়, প্ৰথমে মই মোক প্ৰশ্নটো সোধাৰ বাবে বন্দিতা বাক ধন্যবাদ জনাইছোঁ। মোৰ মতে ই-বুকসমূহ হৈছে আমাৰ বাবে এক অতি গুৰুত্বপূৰ্ণ সম্বল। যদি কোনো এখন পুথি আমাৰ বাবে অতি দুষ্প্ৰাপ্য বা সেই পুথিখন আমাৰ অঞ্চলত পোৱা নাযায়, তেতিয়াহ'লে সেই পুথিখন পঢ়িবলৈ আমি ই-বুকৰ সহায় লোৱা উচিত। কিন্তু যদি কোনো এখন পুথি সততে পোৱা যায়,
আমাৰ ওচৰে পাজৰে পোৱা যায় তেনেহ'লে আমি সেই পুথিখন ছপা আকাৰত পঢ়িব লাগে কাৰণ আমি প্ৰতিখন কিতাপেই যদি ই বুক আকাৰত পঢ়োঁ তেনেহ'লে ছপা আকাৰত পুথি প্ৰকাশ কৰা উদ্যোগৰ লোকসমূহৰ ব্যক্তিগতভাৱে ভাবুকিৰ সৃষ্টি হ'ব পাৰে আৰু আজিকালি এইটো শুনিছোঁ যে ল'ৰা ছোৱালীবিলাকে গ্ৰন্থ পঢ়াতকৈ গুগলত চাৰ্চ কৰি তথ্য সংগ্ৰহ কৰাকে বেছি গুৰুত্ব দিয়ে তুমি এই ক্ষেত্ৰত কি বুলি ভাবা মোৰ মতে যদি কোনো এটা বিষয়ৰ বিষয়ে একেবাৰে তৎক্ষণাত তথ্য লাগে কোনো এটা প্ৰশ্নৰ যদি তৎক্ষণাতভাৱে উত্তৰ লাগে তেতিয়াহ'লে আমি গুগলৰ ব্যৱহাৰ কৰা উচিত কিন্তু যদি কোনো এটা বস্তুৰ বিষয়ে একেবাৰে খৰচি মাৰি অধ্যয়ন কৰিবলগীয়া হয় তেনেহ'লে আমি গ্ৰন্থৰ সহায় লোৱা উচিত মই মোৰ নিজৰ অভিজ্ঞতাৰ পৰাই কৈছোঁ যোৱা কেইসপ্তাহমান আগতে মই কৃত্ৰিম বুদ্ধিমত্তা বিষয়ৰ এটি ছেমিনাৰলৈ ৰাজ্যিক পৰ্যায়ৰ ছেমিনাৰত ভাষণ দিছিলোঁ আৰু সেই ভাষণটো প্ৰস্তুত কৰিবলৈ মই প্ৰথমে তথ্যৰ উৎস হিচাপে গুগল ব্যৱহাৰ কৰিছিলোঁ কিন্তু গুগলত তথ্য বিচৰাৰ পিছত মই কিছু সমস্যাৰ সন্মুখীন হৈছিলোঁ যেনেকৈ গুগলত মই দেখা পাইছিলোঁ যে কোনো এটা বস্তু একেবাৰে খৰচি মাৰি মই অধ্যয়ন কৰিব পৰা নাছিলোঁ আৰু গুগলত একেটা প্ৰশ্নৰ উত্তৰ বেলেগ বেলেগ ৱেবছাইটত মই বেলেগ বেলেগকৈ পাইছিলোঁ সেইবাবে পাছলৈ মই AI for Everyone নামৰ পুথি এখনৰ সহায় ল'লোঁ আৰু তাৰ পৰাহে মোৰ সকলো উদ্বেগ দূৰ হ'ল বাৰু এইবাৰ আমি আগবাঢ়িছোঁ একাদশ শ্ৰেণীৰ ভাগ্যশ্ৰী লাহনৰ ওচৰলৈ ভাগ্যশ্ৰী তুমি এনেকুৱা কিতাপ পঢ়িছানে যোনখনে তোমাক অনুপ্ৰাণিত কৰিছে হয় বন্দিতা শৰ্মা মই অষ্টম শ্ৰেণীৰ পৰাই এনেকৈ আত্মজীৱনীমূলক গ্ৰন্থ পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ মই নৱম শ্ৰেণীত থাকোঁতে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে নামৰ গ্ৰন্থখন পঢ়িছিলোঁ এই গ্ৰন্থখনে 2019 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল তেখেতে তাত উত্থাপন কৰিছে যে দৰিদ্ৰতাৰ সীমা নেওচি সকলো মানুহ আগুৱাই যাব লাগে তেখেতৰ জন্ম হৈছিল অৰুণাচলৰ সীমান্তৰ এখন অতি ভিতৰুৱা গাঁও তথাপিও তেখেতে সেই সকলোবোৰ বাধা নেওচি জীৱনৰ প্ৰতিকূল অৱস্থা অনুকূল অৱস্থালৈ পৰিৱৰ্তন কৰি নিজৰ জীৱনত আগুৱাই যাবলৈ চেষ্টা কৰিছিল সেইদৰে তেখেতে চেষ্টা কৰি ভৱিষ্যত দিনত আমেৰিকাৰ মাছাচুটেছছ বিশ্ববিদ্যালয়ত বৰ্তমান তেখেতে গৱেষণা কৰিবলৈ সক্ষম হৈছে জানিবলৈ পোৱা মতে বৰ্তমান যি দুজন বৈজ্ঞানিকে নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে সেই তেখেত দুজনৰ হৈছে তেখেতো বৰ্তমান গৱেষণা কৰি আছে গতিকে মই ইয়াৰ পৰাই তেখেতক ক'ব বিচাৰিম যে ভৱিষ্যতে তেওঁ যাতে সেইদৰে নোবেল বঁটা পাবলৈ সক্ষম হয় আৰু মই নৱপ্ৰজন্মক ক'ব বিচাৰিম যে তেওঁলোক সকলোৱে এখন এনেকৈ গ্ৰন্থ বিচাৰ কৰি লোৱাটো ভাল যিয়ে তেখেতক অনুপ্ৰাণিত কৰে ভৱিষ্যত দিনত আগুৱাই যাবলৈ আৰু মই এটা কথা ক'ব বিচাৰোঁ যে গ্ৰন্থই কেৱল মানুহৰ তথ্য বা জ্ঞানৰে অকল সহায় নকৰে সি মানুহৰ চৰিত্ৰ গঠনতো সহায় কৰে গতিকে সকলোৱে এখন নিজেই ভাল লগা কিতাপ বাছি লোৱাটো ভাল ধন্যবাদ ভাগ্যশ্ৰী হয় গ্ৰন্থই কেৱল তথ্য আৰু জ্ঞানতে বিকাশতে নহয় আৰু চৰিত্ৰ গঠনটো সহায় কৰে এই কথা আমি মনালিছাৰ পৰা জানিব বিচাৰিম তুমি এনেকুৱা কিতাপ পঢ়িছানে যোনখনে তোমাৰ চৰিত্ৰ গঠনত সহায় কৰিছে হয় পোনপ্ৰথমে মই বন্দিতা শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোলৈ এই প্ৰশ্নটি আগবঢ়াই দিয়াৰ বাবে জীৱনত এনেকুৱা কিছুমান কিতাপ আছে যিবোৰে আমাৰ চৰিত্ৰ গঠনত সহায় কৰে মোৰো আছে এনেকুৱা কিছুমান কিতাপ যিবোৰ পঢ়ি মই উপকৃত হৈছোঁ বুলি ভাবোঁ নৱপ্ৰজন্মত প্ৰতিনিধি হিচাপে প্ৰতিনিধিত্ব কৰাৰ লোকসকলেও গ্ৰন্থক এনেদৰে পাছ পেলাই দিছে যিটো মই গ্ৰন্থক যাতে পাছ পেলাই দিয়ে সেইটো মই বিচৰা নাই মোৰ পঢ়া মই নিজেও নৱপ্ৰজন্মৰ প্ৰতিনিধি হিচাপে গ্ৰন্থ অধ্যয়ন কৰিছোঁ মই অধ্যয়ন কৰা গ্ৰন্থ এখনৰ কথা ক'বলৈ বিচাৰিছোঁ ৰীতা চৌধুৰী বাইদেউৰ মহাজীৱনৰ আধা কিলা নামৰ কিতাপখনৰ কথা সেই উপন্যাসখনত মুখ্য চৰিত্ৰ আছিলে 4টা মহিমন বৰষা ইকবাল আৰু অনিৰুদ্ধ
এই গোটেইকেইটা চৰিত্ৰৰ ভিতৰত মই বৰষাৰ চৰিত্ৰটোৱে মোক বিশেষ ধৰণে উপকৃত কৰিছে বুলি ভাবোঁ। এই চৰিত্ৰটিৰ পৰা মই শিকিছোঁ যে বৰ্তমান জীৱনত মানে আগুৱাই যাবলৈ মানুহে কেনেধৰণে অনুপ্ৰেৰণা পায় সেই তাৰ কথা শিকিছোঁ। আৰু বৰষাৰ চৰিত্ৰটোৱে মোক এইটো শিকাইছে যে বৰ্তমান সমাজত মানে নাৰীক ইমান নিজ বুলি ভবা হয়, নাৰীসকলে কেনেদৰে নিজৰ বাবে সমাজৰ বাবে কেনেদৰে আগুৱাই যাব পাৰে সেই কথাটো তাত খুব সুন্দৰভাৱেই উল্লেখ কৰা আছে। বৰষাৰ চৰিত্ৰটোৰ লগতে বাকী থকা চৰিত্ৰকেইটাইও মোৰ মনত এটা ইতিবাচক চিন্তাৰ গঢ় দিছে। ইয়াৰ মাজতে মই সেই উপন্যাসখনৰে দুটা লাইনৰ কথা ক'ব বিচাৰিছোঁ। হৃদয় হৈছে সকলোতকৈ ওপৰত, হৃদয়ৰ গভীৰতাত জন্ম লোৱা প্ৰতিটো চিন্তাই উচ্চ। আৰু মই নৱপ্ৰজন্মৰ প্ৰতিনিধিসকলক এইটো আহ্বান জনাইছোঁ যে আপোনালোক সকলেও এখন গ্ৰন্থ পঢ়িব আৰু মই আপোনালোক সকলেও এখন গ্ৰন্থ পঢ়ি উপকৃত হ'ব বুলি কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ মনালিছা। এতিয়া আমি আগবাঢ়িছোঁ অন্য এগৰাকী আলোচক শুভেচ্ছা শৰ্মাৰ ওচৰলৈ। জানিব বিচাৰিম যে ভাগ্যশ্ৰীয়ে কোৱাৰ দৰে তোমাকো কোনোবা গ্ৰন্থই অনুপ্ৰাণিত কৰিছে নেকি? হয়, সৰ্বপ্ৰথমে মই বন্দিতা শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক গ্ৰন্থ সম্পৰ্কীয় এটি সুন্দৰ প্ৰশ্ন কৰাৰ বাবে। ইতিমধ্যে আলোচকসকলে বহুতো গ্ৰন্থৰ কথা কৈছে যিবোৰ মই পঢ়িছোঁ নিজেও। তথাপি মই মোৰ এখন বিশেষ গ্ৰন্থৰ কথা মই ক'ব বিচাৰোঁ। বিশেষ কৈছোঁ কাৰণ এইখনৰ পৰা মই অনুপ্ৰেৰণা পাইছোঁ, উৎসাহিত হৈছোঁ। আপোনালোক সকলোৱে নিশ্চয় জানে চাগে 2021 বৰ্ষত এখন উপন্যাসে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। বকুল ফুলৰ দৰে নহয় জানো? হয়, মই সেইখন উপন্যাসৰ কথা ক'ব বিচাৰোঁ। এই উপন্যাসখনৰ মূল চৰিত্ৰ আছিল অসীম, নিৰ্মল, মহেন্দ্ৰ মাষ্টৰ আৰু অনুপ মাষ্টৰ। এই উপন্যাসখনত এজন ছাত্ৰই তেওঁৰ ঘৰুৱা সমস্যা আৰু সমাজৰ সমস্যাৰ পৰা কেনেদৰে সংগ্ৰাম কৰি আগুৱাই যাবলৈ সক্ষম হৈছিল আৰু সঁচা বন্ধুত্ব, যি বন্ধুত্ব আজিৰ সময়ত দেখিবলৈ পোৱা নাযায়, চিনচাপ নাই নিচিনাই ক'ব পাৰি। সেই সঁচা বন্ধুত্ব উৎকৃষ্ট উদাহৰণ এই বকুল ফুলৰ দৰে উপন্যাসখনত পোৱা যায়। আৰু শিক্ষক আৰু ছাত্ৰৰ যি সম্পৰ্ক, সেই সম্পৰ্কৰ কথা এই উপন্যাসখনত পোৱা যায়। যেনেদৰে এজন শিক্ষকে এজন ছাত্ৰৰ আগুৱাই যোৱাত সহায় কৰে, তেওঁক অনুপ্ৰাণিত কৰে, সেই বিষয়ে এই উপন্যাসখনত পোৱা যায়। এই উপন্যাসখনৰ সাৰ্থকতা পাইছে বুলি মই অনুভৱ কৰোঁ, কিয়নো মৃণাল কলিতাদেৱে এই উপন্যাসখনত মানুহৰ ক্ষুদ্ৰ ক্ষুদ্ৰ মনৰ ভাৱ অনুভূতিবোৰ উপন্যাসৰ যোগেদি উপস্থাপন কৰিছে। ধন্যবাদ শুভেচ্ছা। আজি আমাৰ আলোচনাৰ পৰা এটা কথা গম পালোঁ যে নৱপ্ৰজন্মটো গ্ৰন্থ অধ্যয়নৰ যি আগ্ৰহ সেয়া কমি যোৱা নাই। এই আশাবাদে আমাৰ গ্ৰন্থ অধ্যয়নৰ ভৱিষ্যত নিৰ্মাণ কৰিব। আৰু সময় মিলাই শনিবাৰ দেওবাৰ সকলোৱে যাতে কিতাপ এখন পঢ়িব লাগে। সকলোকে আজি এই আলোচনাত উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। প্ৰতিজন আলোচকলৈ ধন্যবাদ থাকিল। Acting is one of the most entertaining form of art. We are happy to inform you that 3 of our friends have come here to present smallest skit.
মোবাইল চালে চকু বেয়া হয় জানো জানো আৰু এই সৰু বয়সত তহঁতি চশমা লগাব লাগিব সেই ককা চশমা লগালে ভালে দেখিব স্মাৰ্ট দেখাব সিহঁতৰ কথা মোৰ স্মাৰ্ট দেখাব তহঁতৰ এই সৰু বয়সতে কুকুৰী কণী হবে গম পোৱা হ'ব এই ককা মোবাইলৰ হেৰি ব্ৰাইটনেছটো কমালে একো নহয় নাজানো দেই গোটি ব্ৰাইটনেছ এইবোৰ মোবাইলটো তহঁতি যে আজিকালি যে মোবাইলত যে মেছেজবোৰ কৰ আগতে আমি চিঠি লিখি দিছিলো পিছে ককাই চিঠি কালৈ লিখিছিল তহঁতকনো কিয় লাগে হা আপোনালোকৰ দিনত কি খেলিছিল আগতে আমি মাৰ্বল গুটি ধৰা ধৰি আৰু লুকা ভাকু খেলিছিলো জানো ককা লুকা ভাকুনো কেনেকে খেলে কেইটামান ল'ৰা ছোৱালী লাগিব তাৰে মাজত এটা 1 পৰা 10লৈকে গন্তি কৰে আৰু সেই 10লৈকে গন্তি কৰাৰ পিছত তাহাঁতক বিচাৰিব লাগে জানো ককা বুজিলো সেইবোৰ কৰিলে স্বাস্থ্যও ভাল থাকে ককা মই তহঁতক কথা এটা কৈছো শুন কওকচোন তহঁতি বেলেগ বাহিৰা কিতাপ পঢ়নে ককা আমিতো সময়ে নাপাওঁ স্কুলৰ পৰা আহোঁ আৰু যিকণ সময় বা মোবাইলে চাওঁ মোবাইল ইমানকৈ নাচাবি চাবি খালি অলপমান চাবি লগতে বাহিৰা কিতাপো পঢ়িবি আগতে জানো আমি ৰংমন বুঢ়ী আই সাধু মৌচা সেইবোৰ পঢ়িছিলোঁ ককা আমিতো সময়ে নাপাওঁ দেখোন তহঁতি এই মোবাইলবোৰ থৈ এখন পঢ়িবিচোন মই তোমাৰ কথা তোৰ যে ঘৰৰ ওচৰত যে গ্ৰন্থমেলা পাতিছে তহঁতি তালৈ গলি নে ককা আপোনাক ক'লোৱে দেখোন আমিতো সময়ে নাপাওঁ মোবাইলে চাই আছো দেখোন সময় কম পায় মোবাইল নাচাবি তালৈ যা মই তাৰপৰা আহিছোঁ জানো ককা তালৈ যাম বাৰু ব'ল আমিও তালৈ যাম যা দেই ককা যাওঁ ৰচোন মই তহঁতক বস্তু এটা দিছোঁ ৰচোন এইখন পঢ়িবি দেই ককা এইখন পঢ়িব বহুত ভাল লাগে পঢ়ি জানো ৰংমন সাধুখন পঢ়িবি দেই ককা পঢ়িম নাতি আছে আপোনাৰ নাতি কি পঢ়িব তাৰ কাৰণে মই নতুন এখন লৈ লওঁ তহঁতি যা দেই Moving on to the next program, may I invite the Koshi New of stage and recite a poem. নমস্কাৰ মই শ্ৰী কৌশিক দেও মই মৰাণোচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 9ম শ্ৰেণীৰ ছাত্ৰ আৰু আজি গ্ৰন্থমেলাত মই আবৃত্তি কৰিবলগীয়া কবিতাৰ শিৰোনাম হৈছে পোহৰতকৈ এন্ধাৰ ভাল কবি হেম বৰুৱা পোহৰতকৈ এন্ধাৰ ভাল সময়ৰ বলুকা ৰাখিত পদচিহ্ন ৰখাৰ উন্মাদ বাসনা আমাৰ নাই আমি বুৰঞ্জীৰ হীৰাখণ্ডৰ জীৱন্ত ফচিল হেৰা শকুন্তলা তোমাৰ চকুৰ শেৱালি পাখিত দুষ্মন্তৰ চুমাৰ চেকা কোৰিয়াত জৰাসন্ধৰ কংকাল এছিয়াৰ আকাশ আগুৰি সগুণৰ চাল আমি জীয়াই আছো যুগৰ সীমান্তত প্ৰাচীন নাবিকৰ চকা কালিদাস তুমি কোন নৌকাৰ পলাতক কবি ডাৱৰ দেখি উন্মাদ তোমাৰ কাব্যবেদীত আমাৰ জীৱন অৰ্চনা সৰি পৰে মদাৰৰ ফুল গুৰুটো নেলাগ গোসাঁইটো নেলাগে থাক তলে ভৰি ভৰি ৰজাই ৰজাই ৰণবিঘ্ন দেখা ৰাজফালন আমি খান্দৱ দাহ অগ্নিশিখাৰ পুৰি চাই হোৱা বিদিনাৰ ফুল আমাৰ পিৰামিড হিৰোশ্বিমা নাগাসাকি হেৰা শকুন্তলা তোমাৰ আঙুলিৰ অগ্নিকণাৰে নুমাই দিয়া ৰাজ কাৰেঙৰ হলিতাৰ চুই দুষ্মন্তৰ ভাগক স্বপ্ন পোহৰতকৈ এন্ধাৰ ভাল জীৱনৰ অগ্ৰগতিত ৰামেশ্বৰৰ সেতুৰ পাত শংকা কিহৰ
নতুন পুৱাৰ কেঁচা পোহৰত আশাৰ চুই আমাৰ চকুত তীখাৰ হান। ধন্যবাদ। এক্সেলেণ্ট। মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলৰ নৃত্য প্ৰতিভা দেখুৱাবৰ বাবে তেওঁলোক আগবাঢ়ি আহিছে নৃত্য ইমানতে ধুনীয়া নৃত্য উপহাৰ দিয়াৰ বাবে মই প্ৰতিগৰাকী সদস্যলৈ ধন্যবাদ জ্ঞাপন কৰিম। আমি আগবাঢ়িছোঁ আমাৰ শেষৰটি অনুষ্ঠানলৈ। এতিয়া এটি বিহু নৃত্য পৰিৱেশন কৰিব বিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কলা শাখাৰ ছাত্ৰীসকলে। আহকচোন নৃত্যটো উপভোগ কৰোঁ। উতলি বন হকিতালৈকে যাওঁ হাততে কাটি মুখতে হাঁহিতি হাঁহিতি বন হকি বিহুলিছে অ শুনি যাওঁ গগনাৰ মাত। গগনা আৰণীয় মোৰ লগৰী গগনা পুৰণি গগনা কিহেৰে বাওঁ সেয়া দুফালে দুচতীয় মোৰ লগৰী। আমাৰ বিদ্যালয়ৰ অসমীয়া বিভাগৰ সন্মানীয় বিষয় শিক্ষক সৰ্বেশ্বৰ খনিকৰ ছাৰক গ্ৰন্থ অধ্যয়ন আৰু গ্ৰন্থমেলাৰ প্ৰাসংগিকতাৰ ওপৰত অলপমানকৈ শলাগৰ শৰাই আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। মই বিশ্বাস কৰোঁ মোৰ নিজৰ অনুভৱত এই কথাটো আছে যে মানৱ সভ্যতা বা মানৱ জাতি আজি যিটো স্থানত অৱস্থান গ্ৰহণ কৰিছে এই অৱস্থান হোৱাৰ মূলতেই আছে গ্ৰন্থৰ অধ্যয়ন আৰু গ্ৰন্থৰ উত্তৰণ। গ্ৰন্থই যেতিয়াৰ পৰা মানৱ সমাজত ভুমুকি মাৰিছে তেতিয়াৰ পৰাই মানুহৰ মাজত থকা অভিজ্ঞতাসমূহ লিপিবদ্ধ ৰূপত সঞ্চিত হৈছে আৰু এই সঞ্চিত জ্ঞান যোগে যোগে মানুহৰ ভৱিষ্যত প্ৰজন্মৰ বুকুলৈ প্ৰবাহিত হৈছে আৰু তাৰেই ওপৰত ভিত্তি কৰি সমাজ সভ্যতা আৰু সংস্কৃতিৰ উত্তৰণ সাধন হৈছে। যদিও বা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আমাৰ সমাজ আৰু সভ্যতাক উত্তৰণৰ পথ দেখুৱাৰ সমান্তৰালভাৱে নিশ্চয়কৈ কিছু নেতিবাচক প্ৰভাৱো দেখুৱাইছে, তথাপিতো আমি স্বীকাৰ কৰিব লাগিব যে গ্ৰন্থৰ যিটো আধুনিক ৰূপ অৰ্থাৎ ই বুক বা ডিজিটেল বুকৰ যিটো ধাৰণা এই ধাৰণাটোৱে কিন্তু আমাৰ গ্ৰন্থৰ এটা উত্তৰণৰ
দিশ বুলি আমি স্বীকাৰ কৰি ল'ব লাগিব। তথাপিতো আমি আমাৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটোৰ যোগেদি আমি এটা কথাই সমাজখনলৈ বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ যে লিখিত ৰূপত থকা গ্ৰন্থ অধ্যয়নৰ প্ৰাসংগিকতা ছাত্ৰ ছাত্ৰীসকলৰ মাজত থাকিব লাগিব। ছাত্ৰ ছাত্ৰীৰ মাজত গ্ৰন্থ অধ্যয়নৰ গুৰুত্ব বাঢ়িব লাগিব। গ্ৰন্থ অধ্যয়নৰ যিটো আগ্ৰহ, সেই আগ্ৰহটো বাঢ়িব লাগিব। গতিকে এই কথাখিনি যাতে সমাজৰ মাজলৈ যায়, তাকেই আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যোগেদি বুজাব খুজিছিলোঁ। তো আমি ভাবিছোঁ আমি আমাৰ উদ্দেশ্যত কিঞ্চিত পৰিমাণে হ'লেও সফল হৈছোঁ। যদিও বা গ্ৰন্থমেলাত মানুহৰ সংখ্যাটো আমি দিনক দিনে কমি অহা পৰিলক্ষিত হৈছে, আমি দেখিছোঁ। আৰু ই আমাৰ অসমীয়া সমাজখনৰ, অসমীয়া জাতিটোৰ এটা মানসিক দৈন্য প্ৰকাশ কৰে। মই সিদিনা আয়োজক সমিতিৰ কেইবাজন ব্যক্তিৰ লগত মই ব্যক্তিগতভাৱে কথা পাতিছোঁ। ই নিশ্চয়কৈ জাতিটোৰ কাৰণে শুভলক্ষণ কেতিয়াও নহয়। তো গতিকে আমাৰ নিজৰ দায়িত্ব আছে। নিজৰ সন্তানক আমি আনন্দ মেলালৈ নিছোঁ, ঠিক আছে, আমাক বিনোদন লাগিব, কিন্তু সমান্তৰালভাৱে আমি গ্ৰন্থৰ জগতখনলৈও আনিব লাগিব। সেই দায়িত্বটো আমাৰেই। আৰু যদি আমি ভাবিছোঁ আমি আমাৰ ছাত্ৰ ছাত্ৰীক, আমাৰ সন্তানক যদি আমি গ্ৰন্থমেলাৰ বাকৰিলৈ আনিব পৰা নাই, তেতিয়াহ'লে আমি ছাত্ৰ ছাত্ৰীক দোষ দি লাভ নাই, আমাৰ সন্তানক দোষ দি লাভ নাই। আমি অভিভাৱক হিচাপে, আমি ছাত্ৰ ছাত্ৰীৰ শিক্ষক হিচাপে আমি সেই কথাটো মূৰ পাতি ল'ব লাগিব।